মাজে মাজে ভূমিকম্প আৰু বানপানীটো অত্যন্ত গুৰুত্বপূৰ্ণ এটা প্ৰাকৃতিক প্ৰক্ৰিয়া। এই দুটা প্ৰাকৃতিক দুৰ্যোগ আমাৰ আছে, সেই প্ৰাকৃতিক নহয় কিন্তু বানপানী এতিয়া প্ৰাকৃতিক দুৰ্যোগ নহয়, মানুহে সৃষ্টি কৰা দুৰ্যোগ। ভূমিকম্পটো প্ৰাকৃতিক দুৰ্যোগ বুলি ক'ব পাৰোঁ, কিন্তু প্ৰাকৃতিক দুৰ্যোগ হ'লেও ভূমিকম্পত এজনো মানুহ নমৰে। আমাৰ 1897 চনত যিটো ভূমিকম্প হৈছিল, খুব কম সংখ্যক মানুহ আঘাতপ্ৰাপ্ত বা মৃত্যুৰ মুখত পৰিছিল। 1950 চনত যিটো ভূমিকম্প হৈছিল, তাতো বহুত কম মানুহ মৰিছিল। কাৰণ আমাৰ মানুহে প্ৰকৃতিৰ লগত সুৰ মিলাই আছিলে। আমাৰ যিটো খেৰৰ ঘৰ আছিল, ধৰক মই এতিয়া খেৰৰ ঘৰ বনাব কোৱা নাই আপোনালোকক, কিন্তু অতীতটো আমি সোঁৱৰণ কৰিব লাগিব। আমাৰ পূৰ্বপুৰুষে কি ধৰণে পথাৰখন চিনি পাইছিলে, এই আপোনাৰ 4 বিধ বাঁহ, ভোলকা বাঁহ, মাকাল বাঁহ, কটা বাঁহ লাহে লাহে শেষ হ'ল, কটা বাঁহ এতিয়া বৰ্তমান নাই। তাৰপিছত বিজুলী বাঁহ, এনেকুৱাকৈ গোটেই যিখিনি বাঁহ লাগে নিজে সুন্দৰকৈ ৰাখিছিলে। ঘৰৰ কাৰণে খেৰ লাগে, প্ৰত্যেকৰ এখন খেৰ তুলি আছে। আমাৰ যিটো অসম আৰ্হিৰ যিটো ঘৰ আছিল, সেইটো ঘৰ বহাগ মাহত যেতিয়া ধুমুহা আহে তেতিয়া অলপ অসুবিধা হয়, গতিকে ধুমুহাৰ আগে আগে তেওঁলোকে চাল তালবিলাকত গাঁঠি চাঠি দি ধুনীয়াকৈ ৰাখে, বিশেষ একো নহয়। ভূমিকম্প আহিলে যদি আপোনাৰ আঁতলত যদি কোনোবাই আগতে মানে খুব আলু থৈছিল আৰু আলু থলে একো নহয়, কিন্তু ডাঙৰ কোমোৰা যদি ৰঙালাও যদি আপোনাৰ 5 কেজি মানৰ ৰঙালাও যদি ওপৰত চাঙত থৈ দিয়ে, ভূমিকম্প আহিলেও সৰি পৰে, আপোনাৰ যদি ঘুমাই থাকোঁতে বুকুত পৰে, সাংঘাতিক কথাব। অন্যথা আমাৰ যিটো ঘৰ আছিল, যিমান ডাঙৰ ভূমিকম্প আহিব একো নহয়। আটাইতকৈ ডাঙৰ প্ৰাণী হাতী, এটা হাতীও ভূমিকম্পত নমৰে। বান্দৰ, এটা বান্দৰো নমৰে। মানুহ কিয় মৰিব? মানুহ যদি প্ৰকৃতিৰ লগত সুৰ মিলাই থাকে, এজন মানুহৰ ক্ষয়ক্ষতি বিশেষ একো নহয়। কিন্তু আমি প্ৰকৃতিৰ বিৰুদ্ধে যিহেতু গৈ আছোঁ, আমি ঘৰ বান্ধিলোঁ, কিবা কৰিলোঁ, ইফালে ৱাল দিলোঁ, সিফালে টাৱাৰ দিছোঁ, সেইবিলাক বাগৰি পৰি আমাৰ অন্যায় কৰে। যিয়ে নহওক, এই দুটা প্ৰাকৃতিক যিটো দুৰ্যোগ আছিল, এই দুটাৰ লগত মানুহে মিলিজুলি চলি আছিলে। আমাৰ এই যিবিলাক মিলন উৎসৱ আপোনালোকে পাতিছে, অত্যন্ত গুৰুত্বপূৰ্ণ। আৰু আমাৰ পূৰ্বপুৰুষে, আগৰ মানুহবিলাকে তেওঁলোকে সুন্দৰকৈ বুজি যে আমাৰ এই মানুহখিনিয়ে শ্ৰম কৰিব, খেতি বাতি কৰিব, তাৰ মাজত তেওঁলোকক অলপমান মনোৰঞ্জন লাগিব, আৰু তেওঁলোক এইখন গাঁৱৰ মানুহে সিখন গাঁৱৰ মানুহৰ পৰা উৎপাদিত বস্তু অনা নিয়া কৰিব লাগিব, আৰু তেওঁলোকৰ যিবিলাক উৎপাদিত সামগ্ৰী আছে সেইকাৰণে মেলা, তাৰ সদায় আমাৰ সভাবিলাকত সদায় বস্তু কিনা বেচা চলে সুন্দৰকৈ। কিমান এটা বৈজ্ঞানিক যুক্তিসংগতভাৱে কৰা। তাত ধৰ্মীয় অনুষ্ঠান থাকিব, তাত সামাজিক সাংস্কৃতিক অনুষ্ঠান থাকিব, গান বজনাৰ পৰা আৰম্ভ কৰি আমাৰ বিভিন্ন ধৰণৰ নাম, এই যে আপোনালোকৰ থিয় নাম আছে, জোনা নাম আছে, নাগৰা নাম আছে, এইবিলাক আমাৰ মানে লোকেল কথা। আমাৰ দুৰ্গা পূজা নাইবা ৰাস, এই দুটা উৎসৱ কৰা গোটেই সমগ্ৰ পৃথিৱীত আছে এতিয়া। কিন্তু আমাৰ থলুৱা যিবিলাক আছে, থিয় নাম, জোনা নাম, নাগৰা নাম, তেনেকুৱা ধৰণৰ যিবিলাক আই নাম, এইবিলাক কৰা কিন্তু আৰু আমি যদি নকৰোঁ তেতিয়া অন্য কৰিব নোৱাৰিব। গতিকে যিয়েই নহওক, এই যিখন সভাৰ যিটো আপোনাৰ গোটেই মানে সংগঠন নাইবা সভাৰ যিটো ধাৰণা আৰু সভাৰ যিটো পদ্ধতি প্ৰণালীবদ্ধ কৰে, এইটো আমি আমাৰ পূৰ্বপুৰুষক, আমাৰ আগৰ মানুহবিলাকক নমস্কাৰ দিব লাগিব। কাৰণ তেওঁলোকে গোটেই পৰিস্থিতিটো বুজি লৈ এই এটা সুন্দৰ প্ৰক্ৰিয়া উলিয়াই দিছে, য'ত আমি লগ লাগিব পাৰোঁ, আমি পূজা অৰ্চনা কৰিব পাৰোঁ, ভাৱৰ বিনিময় কৰিব পাৰোঁ, সাংস্কৃতিক আমি প্ৰদৰ্শন কৰিব পাৰোঁ, আৰু আটাইতকৈ ডাঙৰ কথা হ'ল আমি মিলিজুলি থাকিব পাৰোঁ, আৰু আটাইতকৈ ডাঙৰ কথা হ'ল পথাৰ বাৰী নদ নদীৰ পৰা আমি যিবিলাক সামগ্ৰী আমি বস্তু উৎপাদন কৰিলোঁ, তাৰো ইয়াত বিনিময় কৰিব পাৰোঁ। কিমান ডাঙৰ কথা আমাৰ পূৰ্বপুৰুষে কৰি থৈ গৈছে, আৰু আপোনালোকে যে সেই পৰম্পৰাটো ৰক্ষা কৰি আছে, সেইটো অত্যন্ত গুৰুত্বপূৰ্ণ কথা। কিন্তু আমি এটা সদায় মনত ৰাখিব লাগিব যে এতিয়া লাহে লাহে আপুনি দেখা পাব যে ধূলিয়ে আমাৰ ইয়াতে বহুত বেমাৰৰ সৃষ্টি কৰিব। ধূলি যাতে নহয় তাৰ কাৰণে আমি মনত ৰাখিব লাগিব। এতিয়া ধৰক আপোনাৰ নদীৰ মই ক'লোঁ 250 বিধ মাছ আছিল, এতিয়া মাছ নাই। এই সভাখনৰ যদি শিপা আঁতিগুৰি যদি আপোনালোকে বিচাৰি যায়, তেতিয়াহ'লে আমাৰ পথাৰ, আমাৰ নদী, আমাৰ বিল, আমাৰ বাৰী বস্তি আৰু আমাৰ সেই প্ৰকৃতিয়ে সৃষ্টি কৰা এটা সুন্দৰ মন ইয়াৰ লগত জড়িত হৈ আছে। আমি যদি এই প্ৰাকৃতিক যিটো অৱস্থা, সেই অৱস্থাটো যদি সুৰক্ষিত কৰি ৰাখিব নোৱাৰোঁ, তেতিয়াহ'লে আপোনালোকে গম পাব, হয় আমাৰ এই উৎসৱবিলাক লাহে লাহে বিজত দিয়া, মই ক'ম তাৰমানে আমাৰ এতিয়া যেনেকুৱা হ'ব লাগে তেনেকুৱা নোহোৱা অৱস্থা এটা হ'ব, আৰু নহ'লে উৎসৱ বন্ধ হৈ যাব। আপোনালোকে মন কৰিব যে আমাৰ যিটো কেওকাষৰ যিটো ভৌগোলিক প্ৰাকৃতিক অৱস্থা, সেইটো যদি সুৰক্ষিত নহয়, তেতিয়াহ'লে আমাৰ সমাজ সুৰক্ষিত নহ'ব, আমাৰ সংস্কৃতি সুৰক্ষিত নহ'ব, আমাৰ সমাজৰ যিটো বিকাশ, এই যে উন্নয়ন সমিতি মানে বেলেগৰ পৰা বাহিৰৰ পৰা পইচা আনি পেলাই আমি উন্নয়ন কৰিম নে আমাৰ ইয়াতে উৎপাদন কৰি আমাৰ এই গোটেই ব্যৱস্থাটোত যিটো আমাৰ প্ৰাকৃতিক সম্পদ আছে, মানৱ সম্পদ আছে, সেইটোক আগুৱাই নি পেলাই আমি নিজে আগুৱাই যাম।
মোৰ গাঁওখনৰ নাম কঠীয়ালকুছি। সেইটো আকৌ নামটো কিছুমানে আকৌ বেলেগ বেলেগ কয় যদি মই জানো কঁঠাল বেছিকৈ আছিল কাৰণে কঠীয়ালকুছি। আপোনালোকৰ যে কঁঠালৰ মূৰাৰ পৰা এখন গাঁও ঠাইৰ নাম হৈছে মই গোটেই সমগ্ৰ অসম শিৱসাগৰত যাই মই প্ৰথমতে গাঁৱৰ নামবিলাক কৈ মই শেষত যাই কাউৰীহাগি নামটো কওঁ। কাউৰীহাগি নাম হ'ল আৰু কাউৰীহাগিক মই গোটেই অসমত মই নমস্কাৰ কৰি দিওঁ। আমাৰ বহুত মানুহে গাঁওখনৰ নাম বেয়া বুলি নামটো বদলাই লয়। বহুত নিজৰ মানুহ আছে, আমাৰ নিচিনা মানুহ আছে নামটো বাপেকে বেয়া খোৱা বুলি নামটো বদলাই লয়। কাউৰীহাগিৰ মানুহে নামটো বদলাই লোৱা নাই, তেওঁলোকে এইটো সুন্দৰ আপোনাৰ গৌৰৱ অনুভৱ কৰি আছে। বাহিৰৰ কোনোবা বেংগলী মানুহ আহি পেলাই যেতিয়া প্ৰথম ইফালে আহে তাতো আচৰিত মানিছিল, বোলে অসম সাংঘাতিক জেগা, বোলে কি বোলে পাণ চূণ আৰু তামোল তিনিওটা একেলগে পায়। তাৰমানে তামোল লাগি আছে, পাণো আছে, আৰু পাণত দেখা পাইছে কাউৰ বা অন্য চৰাইৰ তাতে মলমূত্ৰ ত্যাগ কৰিছে, সুখে উঠি বগা উঠিছে, চূণ বুলি ভাবে। সেইটো বোলে চূণে পাণে তামোলে একেলগে পায়, ইমান সাংঘাতিক জেগা। আৰু আপোনালোকে চাওক, মই কাউৰীহাগিৰ মানুহক আৰু মানে কাউৰীহাগি মানে আপোনালোকৰ অঞ্চললৈ দিয়কচোন। আৰু গতিকে মই কওঁ কি যে কাউৰী আৰু কুলি, কুলিক আমি মানে কিমান মানে প্ৰাধান্য দিলোঁ চাওক। হিন্দীত ধুনীয়া কবিতা আছে কোয়ল বুলি, কুলিয়ে গান গায় বুলি কওঁ আমি। বিহু বুলি ক'লে আমাৰ কুলি নহ'লে বিহু নহয়, এনেকৈ কুলিৰ কথা কিমান ক'লোঁ। কাউৰীৰ কথা কোনেও নকয়, কাউৰীটোক বেয়া বুলি কয়। কাৰোবাৰ হাতৰ আখৰ বেয়া, ল'ৰাই ছোৱালীলৈকে চিঠি লিখিছে বা ছোৱালীয়ে ল'ৰালৈকে চিঠি লিখিলে কয় বোলে কাউৰী ঠেঙি আখৰ বেয়া নাপাবা, বোলে তোমাৰ আখৰ বেয়া, কাউৰীৰ ঠেঙৰ কি দায় নহয়। কাউৰী আমাক কিমান মানে সহায় সহযোগ কৰি থাকে। কাউৰী আৰু কুলি যদি তুলনা কৰা যায়, ঠিক আছে, কোনো প্ৰাণীকে বেয়া বুলি ক'ব নালাগে আৰু কোনো প্ৰাণীকে অযথা ভাল বুলিও ক'ব নালাগে। আমি যদি স্বভাৱ চৰিত্ৰ চাওঁ, মইতো ক'ম কাউৰীৰ চৰিত্ৰ কুলিতকৈ ভাল। কুলি আকৌ বাঁহটো সাজিব নাজানে। আমাৰ গাঁৱত এজন মানুহ নাছিল যিয়ে বিচনী নাইবা খৰাহি বনাব নোৱাৰে, ময়ো পাৰোঁ। আমাৰ যেতিয়া বিচনী কৰি কৰি চেলেং উঠা কিমান ভাল লাগে। আৰু চেলেং উঠি একদম দীঘলকৈ লৈ যায়, তাৰপৰা কাটি কাটি বিচনী হিচাপ যোগ কৰি কৰা যায়। গতিকে যিটো চৰাইয়ে বাঁহ সাজিব নাজানে সেইটোকতো আমি আদৰ্শ হিচাপে নোৱাৰোঁ। আৰু কামটো কৰে কি, আপোনাৰ কাউৰৰ বাঁহত মানে ডিমা পাৰি পেলাই কাউৰীটো মৰম কৰি পেলাই ডাঙৰ দীঘল কৰাৰ পিছত কুলিটো লৈ যায়। আমিতো এতিয়া চাব লাগিব সেইকাৰণে, বোলে কুলিক ভাল বুলি কওঁতে কাউৰীক বেয়া বুলি কওঁতে কিবা দোষ কৰিলোঁ নেকি? কেতিয়াবা সমাজতে এনেকুৱা হ'ব নেকি যে কুলিৰ দৰে মানুহটোক বৰ সন্মান কৰিলোঁ আৰু কাউৰীৰ দৰে মানুহটোক আমি অৱজ্ঞা কৰিলোঁ?